নিশা দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি গৰু কঢ়িওৱা গাড়ীৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল 4জন যুৱক আটকাধীন যুৱক কেইজন আব্দুল আজিজ জিতুপন তাঁতী গজেন্দ্ৰ সাহা আৰু গৌতম তাঁতী শিৱসাগৰৰ ৰাজবাও বজাৰৰ পৰা অহা দুখন গৰু গাড়ী ৰঙামাটিৰ টোলগেটত ৰখাই ধন দাবী কৰি তৰ্কাতৰ্কি কৰোঁতে ৰাইজৰ ৰোষত পৰে যুৱকৰ দলটো স্থানীয় ৰাইজে খবৰ দিয়াত দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে দলটোক যুৱককেইজনৰ লগত এখন বেলেনো গাড়ী জব্দ কৰিছে আৰক্ষীয়ে উল্লেখ্য যে দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত বহুদিনৰ পৰাই এটা চক্ৰই গাড়ী ৰখাই ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে আমি 2000-3000 টাকা দিও কেইবাৰ দিয়া হ'ল সদায় গৈ আছো সদায় দি আছো মানুহ এইকেইটাই হয় নাই বেলেগ মানুহ একেটা হয় বেলেগ আছে পইচা খোজা নাই একদম যোৰহাটৰ পৰা পিছা কৰি কৰি আহি আছে আহি একদম টোল টেক্সৰ ওচৰত ৰখি পেলাই গাড়ী একদম ৰাস্তাৰ মাজত ৰখাই দিছে ৰখাই কৈছে পইচা ওলা আমি বোলো ইমান কিমান লাগে বুলি কৈছে 5000 লাগে বোলো ইমান টকা নাই নহয় কৈছে চালানকেইটা ওলা একদম পূৰা আমাক মাৰিব বিচাৰিছে মাৰিব বিচৰাৰ পিছত আমি নিজে নিজে দৰ্জা খুলি দিছোঁ খুলি দিয়াৰ পিছত চালানকেইটা লৈ লৈছে চালানকেইটাতে হাতত চালানকেইটা লৈ পেলাই কৈছে ব'ল আমি যেফালে যাম এইফালে গৈ থাকিবি আমাৰ পিছে পিছে তেতিয়া আমি ভয় খাই গৈছোঁ আগতো আমাক সিহঁতে মাৰিব বিচাৰিছে আৰু বাগানতো গাড়ী লৈ যায় মাৰপিট কৰে তেতিয়া মোৰ সেইটো সন্দেহ লাগি গ'ল যে আজিও এনেকুৱা কৰিব নেকি কি কাম আছে ইয়াতে ৰখাই দিওঁ হোটেলৰ ওচৰত গাড়ীটোৰ পিছত মই হোটেলৰ ওচৰত ৰখাই অলপ চাই থৈ দিছোঁ তথাপিতো সিহঁতে বনা নাই পিছত লাষ্টত গৈ পেলাই মই কৈছোঁ যে চাওক আমি গৰু ৰচিদ কৰা গৰু আছে বজাৰত আমিতো চুৰি কৰি অনা নাই আপুনি ৰচিদকেইটা আমাক দি দিয়ক কিবা চাহ পাণ খাবলৈ কিবা এটা দি দিব আমি কৈছে নাই নহ'ব বোলে তহঁতি আমাৰ লগত তাত গৈ পেলাই কথা পাতি দি এতিয়া ক'ত গৈ পেলাই কথা পাতি এনেকৈ আছে ডিঙি কাটি পেলাই দিব মালখিনি লৈ পেলাই সেইটো কাৰণে আমি সেইফালে যোৱা নাই পিছত এইটো এনেকুৱা তৰ্কাতৰ্কি হৈ থাকোঁতে ভগৱানৰো কি কাম কোনে ফোন মাৰি দিলে দেৰগাঁও থানাত পুলিচক গৈ পাই গ'ল তেতিয়া